আমি সদৌ দেখি জনগোষ্ঠীয় জাতীয় সংসদৰ পৰা আহিছিলোঁ। মই কেন্দ্ৰীয় সভাপতি এডভকেট AM ইনামুল হক আৰু লগত মোৰ আছে 4-5জন। আমি DCয়ে নিমন্ত্ৰণ কৰিছিল, সেনেকৈ আজি সভাখন আহিলোঁ। সভাখন এনে ঠিকে আছে, ভালেই লাগিছে। আমাৰ অপিনিয়নখিনি দিলোঁ, কাৰণ আমি BTA অট'নমাছ কাউন্সিল দেখিলোঁ, তাৰ পৰৱৰ্তী ঘটনা দেখিলোঁ। গতিকে আমি তেখেতসকলক এটাই অনুৰোধ কৰিছোঁ যে এই গোটেই এৰিয়াবিলাক বা মানে গাঁওবিলাক সোমোৱাৰ আগতে জনগোষ্ঠী ভিত্তিক আপোনালোকে এটা চেঞ্চাছ কৰক, কৰি মানে যিখিনি গাঁও ভিত্তিক লিষ্টবিলাক উলিয়াই দিয়ক, তেতিয়া সকলোৰে সুবিধা হ'ব। আৰু কি বিচাৰে না, আমিতো আনন্দিত হৈছোঁ যে ক্ষমতাবোৰ দিছে, আমিও ভূমিপুত্ৰ, একে গোত্ৰীয় মানুহ আমি, মানে কোচ ৰাজবংশীৰ লগত। গতিকে আমাৰ সেই ক্ষেত্ৰত আপত্তি নাই, কিন্তু ৰাজনৈতিক শৈক্ষিক ভূমিৰ অধিকাৰ আমাক সমানভাৱে লাগে। জনসংখ্যাৰ ভিত্তিত দিয়ক, এনেই দিয়ক, আমাক সমানভাৱে লাগে। আৰু দ্বিতীয় কথা হ'ল কি, আমি যিটো আগ্ৰাসন, আমাক যদি অপেন কৰি দিয়ে, আমি এতিয়া প্ৰব্ৰজনকাৰী মূলৰ মানুহৰ আক্ৰমণৰ মূল বলিটো আমি হৈছোঁ। তেনেকৈ আমাৰ ওচৰত কৈৱৰ্ত মানুহৰ ভালেকেইখন গাঁও আছে, অন্যান্য ৰাজবংশী মানুহৰ সৰু সৰু গাঁও বহুত কেইখন আছে। তো সেই মানুহখিনি কেনেকৈ চাফাৰ হ'ব, কিমান চাফাৰ হ'ব? গতিকে সেই হিচাপে আমি জৰীপটো কৰিবলৈ গৈছোঁ, মানে গাঁও ভিত্তিক। আৰু তাৰ পিছত এটা সিদ্ধান্ত লৈ অট'নমাছ কাউন্সিল দিয়ক, আমাৰ আপত্তি নাই। আৰু মোৰ মতে সকলোখিনিকে সামৰি লওক। আৰু তাত এইখিনি দাবী আপোনালোকৰ আমাৰ লগতে আমি কাউন্সিলখনত উল্লেখ থাকিব লাগিব যে এইকেইটা মানে গোষ্ঠী, জনগোষ্ঠী ভিত্তি, আৰু আমাৰ নামটো অন্তৰ্ভুক্ত হ'ব লাগিব। কলিতা আছে, মেচ আছে, নাথ আছে, অন্যান্য কৈৱৰ্তসকল আছে, তেওঁলোক আদি পুৰুষৰ মানুহ ইয়াতে। গতিকে সেইখিনিও আমি বিচাৰিছোঁ।